অসম জীৱিকা গ্ৰামীণ মিছনৰ মাধ্যমেৰে অভিযানৰ মাধ্যমেৰে আমি এটা প্ৰয়াস কৰিছোঁ। বিশ্বনাথ চাৰিআলিক আমি স্বচ্ছ আৰু নিকা চহৰ হিচাপে গঢ়ি তুলিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ আৰু আমি বিশ্বনাথত সমগ্ৰ অঞ্চলত যাতে স্বচ্ছতাৰ ওপৰত এটা সজাগতা সৃষ্টি হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ দিনৰ পৰাই স্বচ্ছতাক তেওঁ সদায় গুৰুত্ব দি আহিছে আৰু সকলোকে আহ্বান জনাইছে যে স্বচ্ছতাৰ প্ৰতি আমি সজাগ হ'ব লাগে আৰু নিজৰ নিজৰ অঞ্চলক স্বচ্ছ কৰি ৰাখিব লাগে। আৰু তেখেতৰে সেই আদৰ্শক বাস্তৱত ৰূপ দিবৰ বাবে মই জনপ্ৰতিনিধি হিচাপে আমাৰ আজীৱিকা মিছনৰ সকলো বাইদেউসকলক আমি আমন্ত্ৰণ জনাই আমাৰ সকলোতকৈ প্ৰয়োজনীয় এই কমলাকান্ত খেলপথাৰখনক আমি স্বচ্ছতা ৰাখিবৰ বাবে আমি এটা প্ৰয়াস কৰিছোঁ। আৰু এইটো এটা আমি আহ্বান জনাব বিচাৰিছোঁ সমগ্ৰ বিশ্বনাথবাসী ৰাইজক বিভিন্ন গাঁও, বিভিন্ন ৰাজহুৱা অনুষ্ঠান, সামাজিক অনুষ্ঠান সকলোতে যাতে আমি স্বচ্ছতা ৰাখিব পাৰোঁ তাৰ বাবে প্ৰয়াস কৰিম। আজি আমি আৰম্ভণি কৰিছোঁ। ইয়াৰ পৰৱৰ্তী দিনত আমি বিভিন্ন অঞ্চললৈ আপোনালোকে প্ৰত্যক্ষ কৰিব যে আমি ৰাজহুৱা সমূহ স্থানলৈ ইয়াক আমি প্ৰসাৰ কৰিম আৰু আমি সকলো ৰাইজক ইয়াত জড়িত কৰিম। আমি ৰাজনৈতিক কৰ্মীসকল, সমাজৰ সচেতন নাগৰিক, বিভিন্ন সামাজিক অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান, বিভিন্ন ছাত্ৰ সংগঠন সকলোকে আমি লগত লৈ আমি বিশ্বনাথত সমগ্ৰ অঞ্চলক এটা স্বচ্ছ আৰু নিকা পৰিৱেশৰ নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিম। আপোনালোকেও দৃষ্টিগোচৰ কৰাব কোন কোন অঞ্চলসমূহ অধিক লেতেৰা হৈ আছে সেইসমূহকো আমি চাফ চিকুণ কৰিম। মূলত লক্ষ্য স্বচ্ছ, নিকা আৰু স্বাস্থ্যৱান আৰু নিৰোগী এখন সমাজ যাতে হ'ব পাৰে তাৰ প্ৰয়াসক বাস্তৱ ৰূপ দিবলৈ আমাৰ এইখিনি পদক্ষেপ।